নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCT DLEDৰ ৰাউণ্ড 1ৰ এডমিশ্যনৰ পিছত কাট অফ লিষ্টখন প্ৰকাশ কৰা হৈছে। আপোনালোকে কাট অফ লিষ্টখন চাব পাৰিব, ক'ত কিমান কাট অফ গৈছে চাব পাৰিব। বৰপেটা ডিষ্ট্ৰিক্টত আপুনি যদি চাই ছায়েন্সৰ আপোনালোকৰ যিখন ডায়েট আছিলে গভৰ্ণমেণ্ট, তাত আৰ্টছৰ ছায়েন্সৰ UR কেটেগৰী 23 নম্বৰ ৰেংকলৈকে দিয়া হৈছে। OBC 138লৈকে, ST হিলছৰ 958লৈকে আৰু ST প্লেনছৰ 49, SC 36 আৰু EWSৰ 65 ৰেংকলৈকে আপোনালোকক ছিট দিয়া হৈছে বৰপেটা ডিষ্ট্ৰিক্টৰ গভৰ্ণমেণ্টখনত। গতিকে যিসকলে গভৰ্ণমেণ্টখনত পাইছে বা আৰু যিখিনি ছিট খালী আছে সেই বাকীখিনিও পাই যাব। আপোনালোকৰ ৰেংক 23 পাছত 138ৰ পিছত ৰেংকখিনিও দি দিছে, মাৰ্কছখিনিও দি দিছে, কিমান মাৰ্কছলৈকে দিয়া হ'ল ৰাউণ্ড 1ত তেনেকৈ চাব পাৰে। বঙাইগাঁও ডিষ্ট্ৰিক্টত আপোনালোকে চাব পাৰে ছায়েন্সৰ ক্ষেত্ৰত UR 57লৈকে দিয়া হ'ল আৰু আৰ্টছৰ UR 48লৈকে দিয়া হ'ল। এতিয়া আপোনালোকৰ 57ৰ তলৰখিনি 56, 55ৰ তলত পাব। তেনেকৈ আৰ্টছৰ 48ৰ পিছৰখিনিয়ে পাব। তেনেকৈ ৰেংকবিলাকো দি দিয়া হৈছে, কোনটো ৰেংকলৈকে দিয়া হ'ল চাব। আপোনাৰ ৰেংকটো কিমান সেইটো মিলাই চাব। আপুনি কিমান ৰেংকত আছে, ইয়াৰ পিছত আপুনি পোৱা আশা আছেনে নাই সেই ৰেংকটো আপুনি মিলাই চাব। ধৰি লওক আপোনাৰ কাছাৰ ডিষ্ট্ৰিক্টত ইয়াত ৰেংক UR ছায়েন্সৰ ক্ষেত্ৰত 29লৈকে দিলে, আপুনি কিমান ৰেংকত আছে ইয়াৰ পিছত সেই ৰেংকটো চাব আৰু আপুনি ভেকেঞ্চি লিষ্টখন মিলাই চাব কাছাৰ ডিষ্ট্ৰিক্টত কেইটা ছিট খালী আছে। তেনেকৈ দৰঙত মিলাই চাব আপোনালোকে। দৰঙত হ'লে ছায়েন্সৰ আপোনাৰ ৰেংক হৈছে আপোনাৰ UR কেটেগৰী 20। এতিয়া আপুনি চাব 20 ৰেংক আপোনাৰ 23লৈকে যিটো দিয়া হ'ল, 20 ৰেংক হ'লে আপোনাৰ ভেকেঞ্চি লিষ্টখন চাব। তাত আপোনালোকৰ দৰং ডিষ্ট্ৰিক্টৰ এই কলেজখনত ছিট খালী আছে নাই। যদি ছিট খালী আছে UR কেটেগৰী, তেতিয়াহ'লে আপুনি পাই যাব। তেনেকৈ আপুনি প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ প্ৰত্যেকজন কেণ্ডিডেট তেনেকৈ মিলাই চাব। মই ইতিমধ্যে ভেকেঞ্চি লিষ্টৰ ভিডিঅ'টো দি দিছোঁ। এই আগৰ ভিডিঅ'টো দিয়া হৈছে, আপোনালোকে চাই ল'ব। ভেকেঞ্চি লিষ্টৰ যিটো ভিডিঅ' আছিলে সেইটো চাই ল'ব। তাৰপিছত এনেকৈ আপোনালোকে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ চাই ল'ব। ক'ৰবাত হাই কাট অফ গৈছে, ক'ৰবাত ল' কাট অফ গৈছে, কাৰণ আপোনালোকৰ কেটেগৰী ৱাইজ লৈ থাকে। যিহেতু ধৰি লওক আপুনি ST প্লেনছৰ প্ৰত্যেক ডিষ্ট্ৰিক্টতে ইমান ষ্টুডেণ্ট নাথাকে, হিলছৰ ষ্টুডেণ্ট নাথাকে। সেইকাৰণে যিসকলে ল' মাৰ্কছ পাইছে তেওঁলোকে ছিট পাই গৈছে, কাৰণ এই কেটেগৰীবিলাকত কম ষ্টুডেণ্ট থাকে বা কমে এপ্লাই কৰে DLED পঢ়িবৰ কাৰণে। কিন্তু OBC আপোনালোকৰ আৰু MOBC এই দুটা কেটেগৰীত আপোনালোকৰ ষ্টুডেণ্ট বেছি থাকে, সেইকাৰণে হাই কাট অফ যায়। গতিকে যিবিলাক দেখিছে SCও থাকে, সেনে হাই কাট অফ যায়, আৰু যিবিলাকত কম থাকে সেইবিলাক ল' কাট অফ যায়। কোনোবাই 19 পায়ো ছিট পাইছে, 958 ৰেংক থাকিও কিছুমানে পাই গৈছে, আৰু কিছুমানে 50-60 ৰেংক থাকিও পোৱা নাই। এইটো আপোনালোকৰ ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে হৈছে, কথাটো সিমানেই। তেনেকৈ আপোনালোকে চাব পাৰে ডিমা হাছাও কোনোবা 177, 236, 49 তেনেকৈ দিয়া হৈছে ৰেংকবিলাক চাব আৰু মাৰ্কছটো চাব। আপোনালোকে 22-3লৈকে পাইছে দেখিছে। PWD কেটেগৰীত ষ্টুডেণ্ট নাই কাৰণে 3 নম্বৰ মাৰ্কছ পায়ো আপোনালোকৰ ছিট পাই গৈছে। 3.75 পাইছে, 3.75 পায়ো আপোনালোকৰ ছিট পাইছে। যোৱা বছৰতো আপোনালোকৰ কোনোবা এটা কেটেগৰীত আপোনালোকৰ 0.59 পায়ো আপোনালোকৰ ছিট পাইছে, মানে 1 মাৰ্কছো পোৱা নাই, মানে 100ৰ ভিতৰত। এতিয়া আপোনালোক গোৱালপাৰাটো চাব, PWD কেটেগৰীত আপোনালোক 2 মাৰ্কছ পায়ো ছিট পাইছে, আপোনালোকে চাব পাৰে। তেনেকৈ আপোনালোকে বাকীবিলাকত হাই কাট অফ যাবই, কাৰণ ষ্টুডেণ্ট থাকে সেইবিলাকৰ। এই PWD, ST প্লেন আৰু ST হিলছৰ অলপ ষ্টুডেণ্ট কম থাকে কাৰণে ছিট পাই যায়। গোলাঘাট ডিষ্ট্ৰিক্টত আপোনালোকে চাব পাৰে, গোলাঘাট ডিষ্ট্ৰিক্টতো আপোনালোকৰ PWD 27ত গৈছে, ST হিলছৰ 11-18 ছিট পাই গৈছে 100ৰ ভিতৰত। তেনেকৈ আপোনালোকে OBC চাব পাৰে, UR চাব পাৰে। ৰেংককেইটা চাই ল'ব, আপোনাৰ ৰেংক কিমান আছিলে আৰু ইয়াত ৰেংক কিমানলৈকে দিয়া হৈছে সেই ৰেংকটো চাই ল'ব। ST প্লেনছৰ 582লৈকে ৰেংক দিয়া হৈছে, 582 ৰেংক পোৱাজনো পাইছে ST প্লেনৰ। তেনেকৈ আপোনালোকে চাব ST হিলছ, EWS এইবিলাক চাব। প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ প্ৰত্যেকখন কলেজৰ নাম উচ্চাৰণ কৰি যোৱা নাই, আপোনালোকে যিটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে চাই ল'ব, নিজৰ ডিষ্ট্ৰিক্টটো মিলাই চাই ল'ব। প্ৰত্যেকটো ডিষ্ট্ৰিক্টত দিয়া আছে, ইয়াত আপোনালোকৰ যিমান ডিষ্ট্ৰিক্ট আছিলে প্ৰত্যেকটো ডিষ্ট্ৰিক্টত দিয়া আছে। গতিকে আপোনালোকে স্কিপ কৰিলে দেখিবলৈ নাপাব। তাৰপিছত আপোনালোকে কমেণ্ট কৰি সুধি থাকে এইটো ডিষ্ট্ৰিক্ট দিয়ক বুলি। আপোনালোকে ভিডিঅ'টো চাব, তেতিয়াহে গম পাব, কাৰণ মাজতে ডিষ্ট্ৰিক্টবোৰ সোমাই গুচি যায়। গোটেই ভিডিঅ'টো চালেহে আপোনালোকে গম পাব কোনটো ডিষ্ট্ৰিক্টত দিয়া হৈছে। প্ৰত্যেকটো ডিষ্ট্ৰিক্টত দিয়া হৈছে, আপোনালোকে চাই ল'ব। ইয়াৰ পিছত আপোনালোকৰ ৰাউণ্ড 2 ৰিজাল্ট আহিব। ৰাউণ্ড 2 ৰিজাল্ট আপোনালোকৰ 7 তাৰিখে দিয়া কথা আছে। 7 তাৰিখে আপোনালোকৰ ৰাউণ্ড 2 ৰিজাল্টখিনি দিয়া হ'ব। ৰাউণ্ড 2 ৰিজাল্টৰ পিছতে আপোনালোকৰ এডমিশ্যন হ'ব। ইতিমধ্যে মই কৈছোঁ কেতিয়া ৰাউণ্ড 2 ৰিজাল্ট হ'ব, ৰাউণ্ড 2 ৰিজাল্ট দিয়া হ'ব, কেতিয়া এডমিশ্যন হ'ব, কি ডকুমেণ্ট লাগিব, সকলো কথা মই জনাইছোঁৱে। সেই ভিডিঅ'খিনি আপোনালোকে চাই ল'ব পাৰিব। ৰাউণ্ড 2 ৰিজাল্ট 7 তাৰিখে দিয়া হ'ব।
তাৰপিছত আপোনালোকৰ অনলাইন কাউন্সেলিং হ'ব আপোনালোকৰ ৰাউণ্ড 3 কাৰণে। ৰাউণ্ড 3 ৰিজাল্টৰ আগতে আপোনালোকৰ অনলাইন কাউন্সেলিং হ'ব। অনলাইন কাউন্সেলিং আপোনালোকে চবেই কৰিব লাগিব, যিসকলে ছিট নাপালে সকলোৱে অনলাইন কাউন্সেলিং কৰিব লাগিব। এতিয়া আপোনালোকে অনলাইন কাউন্সেলিং কৰোঁতে কিছুমান কথা মনত ৰাখিব লাগিব। প্ৰথমতে যেনেকৈ অনলাইন কাউন্সেলিং কৰিছে তেনেকৈ কৰিলে নহ'ব, কাৰণ তেনেকৈ যদি আপুনি কৰি দিয়ে আপুনি কি হ'ব, ছিট নাপাব। কিন্তু এটা নিয়ম বেলেগ আছে, আপোনালোকে সেই নিয়মত কৰিলে আপোনালোকৰ ছিট পোৱা অলপ সহজ হৈ পৰিব। সেইকাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব ৰাউণ্ড 2 ৰিজাল্টৰ পিছত ভেকেঞ্চি লিষ্ট দিয়ালৈকে আৰু কাট অফ লিষ্ট দিয়ালৈকে। তাৰপিছতে অনলাইন কাউন্সেলিং হ'ব। অনলাইন কাউন্সেলিঙত আপুনি কলেজ চেঞ্জ কৰিব পাৰে বা কলেজ এডো কৰিব পাৰে। যদি আপুনি কোনোবা কলেজ এড কৰা নাছিল বা এড কৰিবলৈ থাকি গৈছিলে, গভৰ্ণমেণ্টখিনি দিলে প্ৰাইভেটখিনি নিদিলে, সেইখিনি যদি দিব থাকি গৈছিলে আপুনি দিব পাৰিব। আৰু যিসকলে ৰাউণ্ড 2ত প্ৰাইভেটতো ছিট পাব তেওঁলোকে এডমিশ্যনটো লৈ ল'ব, কাৰণ ৰাউণ্ড 3ত আপোনালোকৰ গভৰ্ণমেণ্টত ছিট পোৱাটো নাথাকেগৈ। গতিকে যিসকলে ৰাউণ্ড 2ত সৌভাগ্যক্ৰমে ছিটটো পাব প্ৰাইভেটত, তেওঁলোকে যদি পঢ়িব বিচাৰে সঁচাকৈ DL তেতিয়াহ'লে আপোনালোকে ছিটটো লৈ ল'ব। তাৰপিছত কিন্তু আপুনি ছিট নাপাব, হেৰুৱাব। গতিকে যদি ইয়াৰ পিছৰ ৰাউণ্ড 2ত যদি আপোনালোকৰ নামটো আহে প্ৰাইভেটত, তেতিয়াহ'লে প্ৰাইভেটতে ছিটটো লৈ ল'ব। যদি আপুনি পঢ়িব নিবিচাৰে তেতিয়াহ'লে আপুনি এৰিব পাৰে। যদি আপোনাৰ সঁচাকৈ DLত পঢ়িবলৈ মন আছে, প্ৰাইভেট হওক বা গভৰ্ণমেণ্টত, তেতিয়া আপুনি ছিটটো লৈ ল'ব এই ৰাউণ্ড 2ত যদি আপোনাৰ নামটো যদি কেনেবাকৈ আহে। কিছুমানে এতিয়া ৰাউণ্ড 1ৰ ছিটটো এৰি দিলে আপোনালোকৰ প্ৰাইভেটত পায়ো। এতিয়া আপোনালোকে যদি ছেকেণ্ড ৰাউণ্ডত যদি কেনেবাকৈ গভৰ্ণমেণ্টত আহিলে পাব, নাহিলে আৰু নাপায় আৰু। আকৌ আপোনালোকৰ সেই প্ৰাইভেটখনে আকৌ দি দিব হয়তো আপোনাৰ নামত। যদি আকৌ সেই প্ৰাইভেটখন আপোনাৰ নামত আহে তেতিয়াহ'লে আপুনি এডমিশ্যন এৰি ল'বগৈ, কাৰণ আপোনাৰ ছিট নাই কাৰণেহে আপোনাক প্ৰাইভেটখনত দিয়া হৈছে। ছিট থকা দিন হয়তো আপোনাক প্ৰাইভেটত নিদিলে, ডাইৰেক্ট গভৰ্ণমেণ্টতে দি দিলেহেঁতেন। লখিমপুৰ ডিষ্ট্ৰিক্ট আপোনালোকে চাই ল'ব। এনেদৰে প্ৰত্যেকটো ডিষ্ট্ৰিক্ট আপোনালোকে চাই ল'ব, শেষলৈকে দিয়া আছে। প্ৰত্যেকটো ডিষ্ট্ৰিক্ট চাই পেলাই আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখিনি চাই ল'ব পাৰিব।